পুৱাবেলাতে এঠাইলৈ আহি আছোঁ। এই আমাৰ গোলাঘাট মৰঙী দন্তেশ্বৰ শইকীয়া ছোৱালী বিদ্যালয়লৈ। তাৰ শিক্ষয়িত্ৰীসকলৰ কমন ৰুমত এটা সাপ সোমাই আছে বোলে, মোক খবৰ দিছে। গতিকে আহি পাবহি হৈছোঁ আৰু এয়া ৰাস্তাত আহি আছোঁ মই। এজন ল'ৰা লৈ আহিছোঁ মই আজি নতুনকৈ। গতিকে এখেতকো অকণমান শিকাম বুলি ভাবিছোঁ, ছিষ্টেমবিলাক কেনেকুৱা ধৰণে পাৰি প্ৰশিক্ষণ দিবলৈ। গতিকে এখেতকো অকণমান এই আমাৰ কমাৰ্চ কলেজত পঢ়ে, বাণিজ্য মহাবিদ্যালয় গোলাঘাট। কলা বিভাগত পঢ়া না তুমি? এইটো লোৱা মোলৈ কৰিবা আমাক। হয়, মই আহি আছোঁ, এই পাবহি হ'লোৱে আৰু মোটামুটি 200 মিটাৰ আছে। গতিকে মই ইয়াত আহি সোমাম। এই তাত শিক্ষয়িত্ৰীসকল বাহিৰত ৰৈ আছে। ধুনীয়াকৈ চাৰ্টিফিকেট মই স্কুল লৈ বস্তুটো এইফালে এতিয়া কমন বুলি ভাব। কিমান দেৰি সময়? হয়, এয়া আমাৰ শিক্ষয়িত্ৰীসকলে মোক নিমন্ত্ৰণ দিলেহি। গতিকে মই আহি উপস্থিত হৈছোঁ। অঁ ছাৰ, ভাল নাই দিয়া নালাগে আছে বুলি ওলাই আহিব না। ওলাই আহিব ডাঙৰ হওক এই বাওঁফালৰ চুকটো এইফালে চুকত মুগা আছে ন গল্ডেন কালাৰ নেগুৰ ফালে। ঠিক আছে, কি লেখা পাইছে নি? গতিকে ভেটি পোৱালিয়ে নেকি ভয় খাব কি হয় এইটো কি হয় বুলি কয়। নাহে নহয়, তোমালোকে গম পাইছা নহয়? গম পাইছা তেনেকুৱা এটা একে সাপ আছে বিষাক্ত। এইটো কিন্তু অবিষাক্ত, এইটো আমি মুচুৰাগুম বুলি কওঁ বা বাংফাৰ্ক বুলি কয় কিছুমানে, মুচুৰাগুম। গতিকে ইয়াৰ প্ৰয়োজন নাই, সেইটো কাৰণে ইয়াৰ সিমান বিপদ নাই। কিন্তু এনেকুৱা একেই চেম এটা সাপ আছে, এই ক'লা শংখচূড় বুলি কয়। এনেই আমাৰ শংখচূড়টো এপাত ক'লা এপাত হালধীয়া থাকে, কিন্তু সেইটো প্ৰজাতিটো একেটাই, বিষাক্তই, খালি সেইটো ক'লা শংখচূড়। এই মুখমণ্ডলটো এনেকুৱা ঘোঁৰা মাছটোৰ নিচিনা দীঘলীয়া নহয়, সেইটো ফুটুকা।
এই শংখৰ চুৰ নেগুডাল দেখকচোন এবাৰ এইটো ভুটুকা একেবাৰে নেগুডাল যি স্কোৱাৰ হয় সি হেৰি বিষাক্ত এইটো ভুটুকা নি নেগুডাল হে নহয় কেনেকুৱা এইটো জোঙা জোঙা স্কোৱাৰকে জোঙা হৈছে নি নাই স্কোৱাৰকে জোঙাবিলাক বিষাক্ত আমাৰ সেইটো সাপ কি হৈছে সেইটো সাপৰ মানে মানুহৰ শৰীৰৰ কাপ ল'বলৈ বেছি হেৰি কৰি দিয়ে খোৱা সময়ত মানুহৰ গাৰ ওচৰত শুই থাকিব বিচনাৰ ওপৰত শুই থাকিব বা পকাত মাটিত তলিওৱা মানুহবিলাকে কিছুমানে গৰম দিনত মাটিত শুৱেতো মাথা চুথা ভালকৈ খুচি নল'লে ধৰি লোৱা অলপ অসুবিধা হ'ব গতিকে সেইটো সাপ হৈছে কি সেইটো চূড়ান্ত বিষাক্ত সাপ সেইটো যেতিয়া মানুহক দংশন কৰিব বা খুটিব তেতিয়া মানে কি হয় আপোনাৰ মানুহটোৱে গম নাপায় সাধাৰণ মহতে কামোৰা নিচিনা লাগে দুটা পইণ্ট বহিব মাত্ৰ এই দুটা পইণ্টত আপোনাৰ মহে কামুৰিছে নিচিনা ভাবিব এতিয়া নেগলেঞ্চ কৰা হয় বা কোনো খেয়াল নোলোৱা হয় সেইটো মহে খাইছে বুলি এৰি দিয়ে তাৰ যেতিয়া সেই বিষৰ হেৰিটো আহিব 6 ঘণ্টাৰ পিছত মানে বিষটো হেৰি হয় অনুশোচনা কৰে মানে ক্ৰিয়া কৰে বিষে গতিকে সেই ক্ৰিয়া কৰা সেই সময়লৈ সাপৰ বিষটো উঠি মানুহৰ মগজু হেৰি পাই যায় গতিকে তেতিয়া বচাত সম্ভৱ নহয় এইটো 1 ঘণ্টা বা সেইবিলাক সাপ হৈছে শকচুৰ হওক আৰু কোলা শংখৰ চুৰ হওক বা এনেকৈ ডাঙৰ বিষাক্ত সাপবিলাকৰ বেছি সেইকেইটাতো আধা ঘণ্টা মেক্সিমাম 1 ঘণ্টাৰ ভিতৰত মেডিকেলত ট্ৰিটমেণ্ট পাব লাগে আমাৰ কোলা পেটি বা এইবিলাক মুগী পেটি সেইবিলাক অকণমান বিষটোৰ হেৰিটো কম থাকে হেৰিটো একশ্যনটো কম লয় কিন্তু এই কোলা শংখচুৰ বা হেৰিবিলাকে শংখচুৰবিলাকৰ সেইটো বিষটো বেছি হেৰি হয় গতিকে মই এতিয়া ধৰি লোৱা ইয়াত চেষ্টা কৰিছোঁ বা ধৰি আছোঁ ইয়াৰ প্ৰশিক্ষণ ল'ব লাগিব গতিকে তোমালোকে এইটো চেষ্টা নকৰিবা বা ঘৰতো কাৰোবাক আনকল এজনে এনেকৈ ধৰিছে বা দাদা এজনে এনেকৈ ধৰি দিছে আমাক এই মানুহজনে এনেকৈ ধৰিছিলে আমাৰ স্কুলত আপোনালোকে এনেকৈ ধৰকচোন বুলি ক'ব নিদিবা নেজানিব কোনটো বিষাক্ত সাপ সেইটো গম নাপাব পাৰে গতিকে পটককৈ খুটি দিলে অসুবিধা হ'ব গতিকে সেয়াই কথা আৰু তোমালোকে সাপটো যে নামাৰি আমাক উদ্ধাৰ কৰিবলৈ সুবিধা দিলে বা জনালে সেইটো কাৰণে আমি সকলো শিক্ষয়িত্ৰী শিক্ষক আৰু ল'ৰা ছোৱালী সকলোকে মই আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সাপটো মাৰিব লাগে কেলৈ আমাৰ বায়ুমণ্ডলত যিবিলাক দূষিত জলবায়ু আহি পৰে উশাহ নিশাহ লওঁতে আমি দূষিত জলবায়ুটো বুলিকৈ আমি গম নাপাওঁ এই বিষাক্ত প্ৰাণীবিলাকে পৰিস্থিতি চেষ্টা কৰে বা সেৱন কৰে সেইটো কাৰণে আমি এই অলপ দূষিত জলবায়ুৰ পৰা হাত সাৰি দিব পাৰোঁ যদি এইবিলাক বিষাক্ত বস্তুবিলাক নাথাকে পৃথিৱীত নাথাকিলে এই বায়ুমণ্ডলৰ বিষাক্ত জলবায়ুবোৰ আমি নিজে সেৱন কৰি থাকিব গতিকে মানুহ বাচি থকাত অলপ অসুবিধা হ'ব বিশেষকৈ সাপৰি ধৰিব সেইটো কাৰণে এইটো সেইবিলাক কাৰণতে বিষাক্ত জলবায়ুবোৰ আৰু এইটো ডাঙৰ হয় বহুত ডাঙৰ হয় সাপটো দীঘল হয় শকত হয় যথেষ্ট মুচুৱা গুমটো ইয়াৰ গুমৰ কেইবাটাও আছে সৰুকা গুম মুচুৱা গুম হুলুঙা গুম আৰু আমি ধুন্দুলি গুম বুলিও এটা পাওঁ অলপ দীঘল ধুন্দুলিটোৰ নিচিনা আঁচ থাকে সেইটোও বিষাক্ত নহয় গতিকে এই সাপবিলাক কিছুমান মাৰিব নালাগে আৰু এইটো কৃষকৰ বন্ধু খেতিৰ দিনত এই নিগনি ডালখৰীয়া এনেকুৱা ধৰণৰ বস্তু পৰুৱাবিলাক খাই থাকে পথাৰত বেছিকৈ থাকে গতিকে ইয়াৰ জলাশয় জেগাই বেছি দূষণ কৰে আৰু ই এতিয়া নিগনিৰ কাৰণে এলাই গছজোপাত আছিলে চৰাই পোৱালি বিচাৰিছিলে চৰাই পোৱালি খায় ভৰি পৰি পেলাই ভয় খাই এইফালে গৰম হয় নেকি বাৰু এতিয়া মই ইয়াক নি পেলাই ইয়াৰ নিৰাপদ স্থানত মুকলি কৰি দিম আপুনি পাওঁতে ই মানে কোচমোচ খাই আছিলে নে ইফালে ইফালে হৈ আছিলে মানে এইটো অঁতৰাই দিওঁতে ধৰি লওক হয়তো ভয় চয় খাই ইফালে এইটো মানে আপোনাৰ তাৰ আগত চাগে থুপ খাই আছিলে তাৰ আগত থুপ খাই আছিলে ভয়তে গৈ সি সোমালেগে চবে চিঞৰিছে নহয় ধপধপনিতে ভাবিচোনতে গম পায় সিহঁতৰ কামেতো নুশুনে ভাবিচোনটো তাহাঁতি গম পাই যায় তেতিয়া কি হয় কমটি ল'ব লাগে সিহঁতৰ তেতিয়া ভয় খাই ধৰি লওক একদম চুপ সোমাই যেতিয়া আকৌ নিজা নবৰ কোনো নাইকিয়া হয় তেতিয়া লাহেকৈ নিজৰ জেগা ওলাই যায় ঘূৰণিকৈ একচাত লৈ লৈ কৰিলে বাইদেউহঁতৰ প্ৰতি গতিকে মই এইটো এতিয়া লৈ যাম সকলোকে ধন্যবাদ দি পুনৰবাৰ মই যাবলৈ ওলাইছোঁ ঠিক আছে কেমেৰামেন আপোনাৰ লগতে থাকে নাই থাকিলে কেতিয়াবা সমাজত পুহি মই ওপৰফালে যোৱা হেৰিটা বজাতে গৈছোঁ
মই ৰিফাইনেৰীলৈ গ'লোঁ তাত ভিতৰত ওলালে শংখচূড়টো সেইটো ধৰিলোগৈ আপোনাৰ ৰাতি 1টা বজাত পাইছোঁ আমি মতাৰ লগে লগে আপুনি অহাৰ কাৰণে অশেষ ধন্যবাদ আৰু এটা কথা কিন্তু পটককৈ আকৌ আপোনাৰ ঘৰত পালোঁ বোলে নাই মই যোৰহাটলৈ আহিলোঁ কথাতে অঁ নাই হয় হয় তেনেকুৱা হয় বহুতত হয় এতিয়া সেইদিনা আমাৰ অসামৰিক চিকিৎসালয় চকু বিভাগৰ এগৰাকীয়ে ফোন কৰি আছে নাৰ্ছ এগৰাকী মইতো নাই মই গোটাঘাটত আছোঁ তেখেতে ক'লে ঘৰত সোমাই গ'ল এটা মোচোৱা গ'ল তাৰপৰা ভিডিঅ' কল কৰি দেখুৱালে যে এইটো এনেকুৱা এনেকুৱা ক'লোঁ এনেকৈ ৰাইজক বোলো নহ'ব নেকি ঠিক আছে অফ কৰি দিয়া